পাঁচটা কথা জীৱনত কাৰো লগত শ্বেয়াৰ নকৰিব, কাকোৱেই নক'ব। এই পাঁচটা কথা ইমানেই ইম্পৰ্টেণ্ট হয়, যদি আপুনি কাৰোবাৰ লগত শ্বেয়াৰ কৰিছে, কাৰোবাৰ লগত কৈছে, তেন্তে আপুনি দুনিয়াতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, আখিৰাততো আপুনি আল্লাহৰ জাহান্নামত যাব লাগিব, আপুনি মহা বিপদত পৰিব। আপুনি কোনোদিন এই পাঁচটা কথা কাৰো লগত নক'ব। কোনোবা আপোনাৰ যিমানে ক্লোজ নহওক কিয়, আপোনাৰ যিমানে ভাল বন্ধু নহওক কিয়, এই পাঁচটা কথা আপুনি সদায় গোপন ৰাখিব, কাৰো লগত আপুনি নকৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, কথাখিনি আপুনি গুৰুত্ব সহকাৰে মন কৰিব আৰু নোট কৰি ল'ব, জীৱনত যাতে কোনোদিনেই এই পাঁচটা কথা আপুনি কাৰো লগত নকয়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, সেই পাঁচটা কথাৰ ভিতৰত সৰ্বপ্ৰথম হৈছে আপোনাৰ জীৱনৰ গুনাহ। আপুনি যদি কিবা পাপ কৰিছে, কিবা ভুল কৰিছে, কাৰো লগত আপুনি নক'ব। আপুনি যদি কিবা শয়তানৰ চক্ৰান্তত পৰি জানি নাজানি কিবা ভুল কৰিছে, নিজে নিজে আপুনি সংশোধন হওক, আল্লাহৰ ওচৰত তৌবা কৰক। খাজ দিলে তৌবা কৰিলে আল্লাহ তাআলাই মাফ কৰি দিয়ে। কিন্তু আপুনি কোনো মানুহৰ লগত যদি কয়, আপোনাৰ ভাল বন্ধুৰ লগত যদি আপুনি কয়, আপুনি যদি এনেকুৱা চিন্তা কৰিছে যে অমুকৰ লগত কওঁ, মোৰ মনটো অলপ হালকা হ'ব, মনটো অলপ ভাল লাগিব, অমুকৰ লগত কওঁ, তেন্তে আপুনি মনত ৰাখিব, আপুনি দুই ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। এটা হৈছে দুনিয়াবী, দুনিয়াত আজি আপুনি তাৰ লগত ভাল হৈ আছে, আপুনি তাৰ লগত বহুত ভাল বন্ধু, সেইকাৰণে তেওঁ আপোনাৰ গুনাহ, আপোনাৰ পাপ লুকাই ৰাখিছে। কালি যেতিয়া তাৰ স্বাৰ্থত আঘাত পৰিব, আপোনাৰ লগত কিবা কথাত বেয়া হৈ যায়, আপোনাৰ দুশ্মন হৈ যায়, আপোনাৰ এই গোপন কথা প্ৰকাশ কৰি দিব, আপোনাক বেইজ্জতি কৰিব, অসন্মানী কৰিব, মানুহে আপোনাক ঘৃণ কৰিব, দুনিয়াত আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। দ্বিতীয় নম্বৰ হৈছে আখিৰাতত আপুনি আল্লাহৰ জাহান্নামত যাব লাগিব। যদি আপুনি কাকোৱে নকৈ আপুনি পাপ কৰিছিলে, ভুল কৰিছিলে, একান্তভাৱে আল্লাহৰ ওচৰত তৌবা কৰিলে হয়, নিজে নিজে সংশোধন হ'লে হয়, তেন্তে আল্লাহ তাআলা আপোনাক নিশ্চয় মাফ কৰি দিলে হয়। কিন্তু আপুনি কাৰোবাৰ লগত কোৱাৰ কাৰণে আপোনাৰ পাপৰ সাক্ষী এজনক বনাই দিলে, গুনাহৰ সাক্ষী বনাই দিলে, যাৰ কাৰণে আপুনি জাহান্নামত যাব লাগিব। আল্লাহৰ পয়গম্বৰ হযরত মুসা আলাইহিস সালাতু ওয়াস সালাম আল্লাহৰ লগত কথোপকথন কৰে, আল্লাহৰ লগত কথা পাতে। হযরত মুসা আলাইহিস সালামক আল্লাহ তাআলা এটা অলৌকিক শক্তি দিছিল, তেওঁ আল্লাহৰ লগত ডাইৰেক্ট কথা পাতিব পাৰে। তেওঁ এদিনাখন আল্লাহৰ লগত কথা পাতিবলৈ পাহাৰলৈ গৈ আছিল। গৈ থাকোঁতে এগৰাকী ইছৰাইলী মহিলা, মুসা আলাইহিস সালামৰ উম্মত হয়, সেই মহিলাগৰাকীয়ে গৈ আছে, হে আল্লাহৰ পয়গম্বৰ, আপোনাৰ ওপৰত আল্লাহৰ দুৰুদ নাজিল হোক। মুসা আলাইহিস সালামক সালাম দিলে, কথা পাতিলে আৰু সুধিলে আপুনি ক'ত গৈ আছে। মুসা আলাইহিস সালামে কয়, আল্লাহৰ লগত কথা পাতিবলৈ গৈ আছোঁ। মুসা আলাইহিস সালামৰ উপাধি আছিল কালিমুল্লাহ, আল্লাহৰ লগত কথা পাতে। মহিলাগৰাকীয়ে ক'লে, আপুনি যিহেতুকে আল্লাহৰ লগত কথা পাতিব গৈ আছে, এটা কথা সুধিবচোন মোৰ ফালৰ পৰা, মোক আল্লাহ জান্নাতত দিব নে জাহান্নামত দিব, মই বহুত চিন্তিত। মুসা আলাইহিস সালামে ক'লে, ঠিক আছে, মই বাৰু তোমাৰ কথাটো আল্লাহৰ ওচৰত ক'ম। মুসা আলাইহিস সালামে আল্লাহৰ লগত তেওঁৰ যি কথা পাতিব লাগে সেইবোৰ পাতি এইগৰাকী মহিলাৰ কথাও ব্যক্ত কৰিলে। ইয়া আল্লাহ, অমুক মহিলাই মোক কৈছে যে মই তোমাৰ পৰা জানিব লাগে যে তেওঁক তুমি জান্নাতত দিবা নে জাহান্নামত দিবা। আল্লাহ ৰব্বুল আলামিনে মুসা আলাইহিস সালামৰ উত্তৰত জনাই দিলে, হে মুসা, অমুক মহিলাক মই জান্নাতত দিম, তেওঁ জান্নাতি মহিলা হয়। সুবহানাল্লাহ। মুসা আলাইহিস সালাম উভতি আহিল, ৰাস্তাত আকৌ মহিলাগৰাকী ৰখি আছিল, সুধিছে, কি খবৰ, আল্লাহ তাআলাই কি কথা ক'লে, মোৰ বিষয়ে কি ঘোষণা দিলে। মুসা আলাইহিস সালামে সুসংবাদ জনালে, আপোনাক আল্লাহ তাআলাই জান্নাতত দিব। মহিলাগৰাকী এই কথা শুনাৰ লগে লগে আনন্দত নাচিব ধৰিলে, ফূৰ্তিত এই কথা ক'লে, হে মুসা, হে পয়গম্বৰ, আল্লাহৰ পয়গম্বৰ, আল্লাহ তাআলাই যে মোক জান্নাতত দিব মই সপোনতো ভাবা নাছিলোঁ, কিয়নো মই ইমানেই ডাঙৰ ভুল কৰিছোঁ, ইমান ডাঙৰ পাপ কৰিছোঁ, তাৰ পিছতো যে আল্লাহ তাআলাই মোক জান্নাতত দি আছে, আল্লাহ তাআলাই নিশ্চয় দয়াবান, নিশ্চয় ক্ষমাশীল। সেইগৰাকী মহিলাই কৈ আছে, মই অমুক 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 পাপ কৰিছোঁ। তেওঁৰ জীৱনৰ যি পাপ কৰিছিল মুসা আলাইহিস সালামৰ আগত কৈ দিলে। মুসা আলাইহিস সালাম গুচি গ'ল। নেক্সট টাইম যেতিয়া হযরত মুসা আলাইহিস সালাম
আল্লাহৰ লগত কথা পাতিবলৈ গ'ল, বহুত কথোপকথন কৰাৰ পিছত আকৌ সেইগৰাকী মহিলাৰ কথা মনত পৰিল আৰু ক'লে, ইয়া আল্লাহ, অমুক মহিলাইতো বহুত পাপ কৰিছে, অমুক অমুক গুনাহ কৰিছে, মোক কৈছে, তাৰ পিছতো আপুনি তেওঁক জান্নাতত দিব, কেনেকুৱা কথা মই বুজি নাপালোঁ, আপোনাৰ কি মহিমা? আল্লাহ ৰব্বুল আলামিনে হযৰত মুছা আলাইহিস সালামক কয়, হে মুছা, সেইগৰাকী মহিলা জান্নাতী নহয়, জাহান্নামী হয়, মই তেওঁক জাহান্নামত দিম। মুছা আলাইহিস সালামে কয়, কিয়? আপুনিয়ে দেখোন কৈছে তেওঁ জান্নাতী হয়, এতিয়া আকৌ কৈ আছে তেওঁ জাহান্নামী হয়, কাৰণটো কি? আল্লাহ ৰব্বুল আলামিনে কয়, তেওঁ যে গুনাহ কৰিছিল, পাপ কৰিছিল, তেতিয়া তৌবা কৰিছিল পাপ কৰি, তেওঁ গোপন ৰাখিছিল, কাকো কোৱা নাছিল। কিন্তু সেইগৰাকী মহিলাই সেইবোৰ গুনাহ, যিবোৰ গুনাহ তেওঁ কৰিছিল, সেই গুনাৰ সাক্ষী তোমাক বনাই দিলে, তেওঁৰ পাপৰ সাক্ষী কোনোবা হোৱাৰ কাৰণে মই তাক জান্নাতত নিদিওঁ, তেওঁ জাহান্নামী হ'ব, নাউজুবিল্লাহ। আপুনি কিবা পাপ কৰিছে, কিবা গুনাহ কৰিছে, একান্ত মনে অকলশৰীয়া হৈ আল্লাহৰ ওচৰত তৌবাতান নাসুহা, খাজ দিলে আপুনি তৌবা কৰক, ইস্তিগফাৰ পঢ়ক। যদি কিবা পাপ কৰিছে, কিবা ভুল কৰিছে, কাৰো লগত, পৃথিৱীৰ কাৰো লগত আপুনি নক'ব, ক'লে আপোনাৰ বিপদ হ'ব পাৰে, মানি ল'লোঁ, আপোনাৰ বন্ধুৱে, আপুনি যাৰ লগত পাপৰ কথা কৈ আছে, শ্বেয়াৰ কৰি আছে, তেওঁ দুনিয়াত কোনো দিনেই কাৰো লগত নক'লে, কোৱাই নাই যেনিবা। কিন্তু যেতিয়া হাশ্ৰ কায়েম হ'ব, কিয়ামত যেতিয়া আৰম্ভ হ'ব, সেই সময়ত কোনেও কাকো চিনি নাপায়। আপুনি যদি জান্নাতত গৈ আছে, আল্লাহ তাআলা আপোনাক জান্নাতত পঠাই আছে, তেতিয়া সেই মুহূৰ্তত আপোনাৰ যি বন্ধুৰ লগত আপুনি পাপৰ কথা কৈছিলে, তেওঁ যে আপোনাক কালাৰত ধৰিব, এই ক'ত যা, তুমি অমুক পাপ কৰা নাই, এতিয়া তুমি যদি জান্নাতত যাওঁ, মই যাব লাগিব, আৰু যদি মই জাহান্নামত যাওঁ, তেতিয়াহ'লে তোমাক লৈ জাহান্নামত যাম। তেতিয়া আপোনাৰ কাৰণে যি জান্নাতৰ ফয়সালা হৈ গৈছিল, আপুনি গুনাহৰ সাক্ষী বনোৱাৰ কাৰণে আপুনি আল্লাহৰ জাহান্নামত যাব লাগিব। সেইকাৰণে সাৱধান, কোনোদিনেই এই ভুল নকৰিব। এটাতো হৈছে যে আপুনি ভুল কৰিছে, তাৰপিছত আকৌ কাৰোবাৰ লগত গাই ফুৰিছে, কাৰোবাক সেই পাপৰ সাক্ষী বনাইছে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এক নম্বৰত আপোনাৰ জীৱনৰ গুনাহৰ কথা, পাপৰ কথা কাৰো লগত শ্বেয়াৰ নকৰিব। আপুনি আল্লাহৰ ওচৰত তৌবা কৰিব, নিশ্চয় আল্লাহ ৰব্বুল আলামিন আপোনাক মাফ কৰি দিব। আল্লাহ বহুত দয়াবান হয়, বহুত ক্ষমাশীল হয়, নিশ্চয় মাফ কৰি দিব। 2 নম্বৰত, স্বামী স্ত্ৰীৰ গোপন কথাবোৰ আনৰ লগত শ্বেয়াৰ নকৰিব। স্বামীয়ে তেওঁৰ বন্ধু বান্ধৱৰ লগত, স্ত্ৰীৰ লগত যিবোৰ সময় কটাইছে একান্তভাৱে, যিবোৰ গোপন কথা হয়, এইবোৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব নালাগে, হাৰাম হয়। আপুনি আপোনাৰ বন্ধুৰ লগত যদি কৈ আছে, আপোনাৰ স্ত্ৰীৰ লগত আপুনি কেনেকৈ অকলশৰীয়াকৈ দিন ৰাতি কটাই, আপোনাৰ বন্ধু বান্ধৱৰ গুনাহ হ'ব, নফসানি খাহিছাত জন্মিব, চকুত বাঢ়ি উঠিব, এনেকুৱা লাগিব যেন আপুনি তেওঁলোকৰ আগত সেইবোৰ কৰ্ম কৰি আছে, আপুনি গাধা হয়। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যিসকল পুৰুষ মহিলাই তেওঁলোকৰ স্বামী স্ত্ৰীৰ অকলশৰীয়া যিবোৰ কথা, এইবোৰ আনৰ আগত প্ৰকাশ কৰে, তেওঁলোক গাধা হয়, তেওঁলোক গাধ হয়। তেওঁলোকে যেন পাব্লিক প্লেছত, ৰাস্তা ঘাটে, চকে ঘাটে তেওঁলোকে জিনা কৰি আছে, এইবোৰ কথা যদি কাৰোবাৰ লগত কয়, স্বামী স্ত্ৰীৰ লগত, ইজনে সিজনৰ লগত কেনেকৈ আছে, স্ত্ৰীয়ে যদি বান্ধৱীৰ লগত কয়, স্বামীয়ে যদি বন্ধুসকলৰ লগত কয়, এয়া তেওঁলোকে জিনা কৰিলে, মহাপাপ হয়। আল্লাহ তাআলাই সেইসকল লোকৰ ওপৰত গজব নাজিল কৰে, আল্লাহ লানত কৰে। বহুত মানুহে ধেমালি সূত্ৰে এইবোৰ কথা কৈ ফুৰে, ভাবে ধেমালিহে কৰিছোঁ, কিন্তু এয়া মহাপাপ হয়। আপুনি যেতিয়া আপোনাৰ স্ত্ৰীৰ লগত অকলশৰীয়াকৈ যিখিনি সময় কটাইছে, আপোনাৰ বন্ধুৰ লগত কৈ আছে, আপোনাৰ বন্ধুৱে আপোনাৰ বিবিক দেখা পাই আছে, চকুত বাঢ়ি উঠি আছে, তেওঁৰ মনত নফসানি খাহিছাত জন্মিব। আৰু মহিলাসকলে নিজৰ স্বামীৰ কথা যেতিয়া অন্য বান্ধৱীৰ লগত কয়, সেইগৰাকী বান্ধৱী যেতিয়া তেওঁৰ স্বামীৰ লগত থাকিব, আপোনাৰ স্বামীৰ চেহাৰা চাই থাকিব, নাউজুবিল্লাহ, নফসানি খাহিছাত জন্মিব। সাৱধান, কোনোদিনেই স্বামী স্ত্ৰীৰ গোপন কথা কাৰো লগত আপুনি শ্বেয়াৰ নকৰিব। দুনিয়া ও আখিৰাতত ইয়াৰ দ্বাৰা প্ৰব্লেম আহিব, ক্ষতি হ'ব, আপুনি সমস্যাৰ সন্মুখীন হ'ব লাগিব, প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। গতিকে কোনোদিনেই আমাৰ মা ভনীসকল, আমাৰ দিনী ভাই বন্ধুসকল, কোনোদিনেই স্বামী স্ত্ৰীৰ গোপন কথা কাৰো লগত শ্বেয়াৰ নকৰিব। কোনোবা যিমানে আপোনাৰ ক্লোজ নহওক কিয়, যিমানেই ভাল বন্ধু নহওক কিয়, আপুনি কাৰো লগত এইবোৰ কথা নক'ব। 3 নম্বৰত,
আপুনি আপোনাৰ জীৱনৰ ইনকামৰ কথা, আপুনি কিমান টকা ইনকাম কৰে, আপোনাৰ আয় ব্যয়ৰ কথা আপুনি কাৰো লগত শ্বেয়াৰ নকৰিব, ইয়াতে ক্ষতি আছে। আপুনি কিমান টকা ইনকাম কৰে এইবোৰ যদি কয়, ইয়াক কোনোবাই এইবোৰ ব্লু প্ৰিণ্ট বনাব, আপুনি ক'ত কি কৰে, কেনেকৈ খৰচ কৰে, এইবোৰ যদি কিমান টকা ইনকাম কৰে, কিমান টকা ক'ত খৰচ কৰে, এইবোৰ যদি আপুনি কয়, তেতিয়াহ'লে আপোনাৰ বিপদ আহিব, আপুনি সমস্যাৰ সন্মুখীন হ'ব লাগিব। গতিকে কোনোদিনেই আপুনি কিমান টকা ইনকাম কৰে, ক'ত খৰচ কৰে, কেনেকৈ খৰচ কৰে, আপুনি কি কৰিব, এইবোৰ কাৰো লগত আপুনি শ্বেয়াৰ নকৰিব। যিমান ভাল বন্ধু নহওক কিয় আপুনি শ্বেয়াৰ নকৰিব, এইখিনি গোপন ৰাখিব লাগিব। 4 নম্বৰত যিটো কথা আপুনি কাৰো লগত ক'ব নোৱাৰে, যদি আপুনি কয় তেতিয়াহ'লে আপোনাৰ বিপদ আছে, সেয়া হৈছে আপোনাৰ জীৱনৰ সপোন, আপোনাৰ পৰিকল্পনা, আপুনি কি কৰিব বিচাৰিছে। সপোন 2 প্ৰকাৰ, এটা হৈছে যে আমি টোপনি অৱস্থাত সপোন দেখা পাওঁ, আৰু এটা আমি শাৰী পাই থাকি সপোন দেখা পাওঁ। এই দুইটাই কাৰো লগত ক'ব নালাগে। জামিউত তিৰমিজিৰ এটা বাব আছে, লা তাকুছুৰ ৰুয়া ইল্লা আলা আলিম আও নাছিহ। তুমি সপোন কাৰো লগত নকবা, যদি কোৱা তেতিয়াহ'লে ভাল আলিম বা বহুত ভাল শুভাকাংক্ষী যিজনে তোমাৰ ভাল বিচাৰে। ভাল আলিম যিসকলে সপোনৰ তাবিৰ কৰিব পাৰে। 2 ধৰণৰ সপোনেই কাৰো লগত আপুনি ক'ব নালাগে। যদি টোপনিত যোৱা যিটো সপোন আপুনি যদি কয়, এজন ভাল আলিমৰ ওচৰত যিজনে সপোনৰ তাবিৰ কৰিব পাৰে সেইজনৰ ওচৰত ক'ব। আৰু যিটো সপোন আপুনি বাস্তৱত দেখা পায় ভৱিষ্যত লৈ, এই সপোন আপুনি কাৰো লগত ক'ব নালাগে। যদি কয় যে মই অমুক সপোন দেখিছোঁ, মই এনেকুৱা কৰিম, মোৰ লাইফত মই এইটো কৰিম, আপুনি সেইখিনি স্থান পোৱাৰ আগতেই আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, আপুনি বিপদত পৰিব, আপুনি সেইখিনি ঠাই গৈ নাপায়। গতিকে সাৱধান, আপোনাৰ জীৱনৰ সপোন 2টা সপোনে আপুনি কাকোৱে নক'ব। আপুনি বিপদৰ পৰা বাচিবলৈ হ'লে এই 2টা সপোন আপুনি গোপন ৰাখিব। টোপনিত গৈ যিটো দেখা পায়, যিটো বাস্তৱত দেখা পায়, 2টাই আপুনি গোপন ৰাখিব। 5 নম্বৰত যিটো কথা আপুনি কাৰো লগত নক'ব, সেয়া হৈছে আপুনি নিজকে ডাঙৰ প্ৰমাণ কৰিবলৈ কেতিয়াও নাযাব। কোনোদিনে মানুহৰ আগত নিজকে ডাঙৰ সজাবলৈ আপুনি নাযাব, ডাঙৰ প্ৰমাণ কৰিবলৈ নাযাব, তেতিয়া আপোনাৰ বিপদ আহিব, আপুনি অসন্মানী হ'ব, বেইজ্জতি হ'ব। আপুনি যি হয়, আপুনি যদি প্ৰকৃততে ভাল মানুহ হয়, আপুনি নিজে প্ৰমাণ কৰিব নালাগে, সময়ে প্ৰমাণ দিব, মানুহে এনেই প্ৰমাণ দিব। নিজে নিজে ডাঙৰ হ'বলৈ নাযাব, আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, আপুনি বেইজ্জতি হ'ব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এই 5টা কথা গোটেই জীৱন মনত ৰাখিব। এই 5টা ভুল যাতে কোনোদিনেই নহয়, এই 5টা কথা সদায় গোপন ৰাখিব, আপুনি দুনিয়া আৰু আখিৰাতত শান্তিত থাকিব পাৰিব। এই 5টা কথা কাৰোবাৰ লগত শ্বেয়াৰ কৰিলে আপুনি দুনিয়া আৰু আখিৰাতত আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, আল্লাহৰ গজবৰ শিকাৰ হ'ব, দুনিয়াও বৰবাদ হ'ব, আখিৰাততো আপুনি আল্লাহৰ জাহান্নামত যাব লাগিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে এইখিনিৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। এইকেইটা কথা আমাক সকলোকে গোপন ৰাখাৰ তৌফিক দান কৰক, সকলো ধৰণৰ গুনাহৰ পৰা বাচি থকাৰ তৌফিক দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।